গুড মৰ্ণিং এভৰিৱান সকলোকে ৭৬তম গণৰাজ্য দিৱসৰ শুভেচ্ছা থাকিলে যিহেতু আগতীয়াকৈ আমি ২৬ জানুৱাৰীৰ কাৰণে আমি বাইক ৰেলী কৰা হয় যিহেতু ওদালগুৰি ডিষ্ট্ৰিক্টৰ পুলিচ ষ্টাফ আমাৰ সন্মানীয় আমাৰ ক্ৰাইম এডিশ্যনেল এছ পি ছাৰ আছে আৰু DSP ছাৰ আছে আৰু অদৰ থানাৰ আমাৰ ইনস্পেক্টৰ সন্মানীয় গগৈ ছাৰ আছে সকলোৱে আমি পুলিচ ষ্টাফে ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা ওদালগুৰি টাউনৰ পৰা ভৈৰৱকুণ্ডৰ ৰাস্তাত আমি বাইক ৰেলী কৰা হয় আৰু আপোনালোকৰ বাইক ৰেলীত আপোনালোকৰ থাকিব লাগিব হেলমেট আৰু আপোনালোকৰ লাইচেন্স থাকিব লাগিব আৰু আপোনালোকৰ বাইকৰ নথিপত্ৰসমূহ সকলোৰে লগত থাকিব লাগিব আৰু মিনিমাম আপোনালোকে বাইক যদি চলায় তেনেহ'লে আপোনালোকৰ স্পীডটো 40 ভিতৰত আপোনালোকে চলালে আপোনালোকৰ কিছু দুৰ্ঘটনাৰ পৰা আপোনালোকে সুৰক্ষা হোৱাটো খুবেই নিশ্চিত গতিকে এইখিনি নিয়ম আমি কেনেকৈ চলাব লাগিব বাইক কিমান স্পীডত চলাব লাগিব এইখিনি মেছেজ আমি ওদালগুৰি ডিষ্ট্ৰিক্টৰ পুলিচ ষ্টাফে আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ গতিকে গণৰাজ্যৰ দিনটোত আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ দিন আৰু দেশভক্তিৰ কাৰণে আমি কাম কৰি যাব লাগিব দেশ সেৱা কৰিব লাগিব দেশ মাতৃক আমি সেৱা জনাব লাগিব গতিকে আমি দেশৰ কাৰণে ওলাই যাব লাগিব দেশৰ কাৰণে কাম কৰি যাব লাগিব গতিকে ৭৬তম দিৱসৰ শুভেচ্ছা সকলোলৈ থাকিল আজি দিনটোত